হাই প্ৰিয়ান সকলোৱেতো কাজিৰঙা নেশ্যনেল পাৰ্ক ফুৰিবলৈ আহে পিছে খাদ্যৰ কথা যদি কওঁ আপোনালোকেতো বিভিন্ন ধৰণৰ অসমীয়া জুতি কলপচলা খাৰলি এনেকৈতো ৰেষ্টুৰেণ্টবিলাকৰ নামৰ সৈতে থাকে হয়তো টেষ্ট লৈছে পিছে মমো জাতীয় বস্তু খাবৰ কাৰণে আটাইতকৈ ভাল কাজিৰঙাত ক'ত আছে সেইটো মনলৈ আহেনে বাৰু পিছে যদি সেই প্ৰশ্নটো মনলৈ আহে একদম নিশ্চিন্ত থাকক কাৰণ মই আচৰিত হৈ গ'লো এই মানে ৰেষ্টুৰেণ্টখনত মমো খাই ইমান টেষ্টি মমো বনায় মই আপোনালোকৰ সৈতে এই ইনফৰমেশ্যনটো শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ জানেনে সাধাৰণতে আমি অসমীয়া খোৱা খাদ্য সকলোখিনিয়ে ভালেই পাওঁ কাজিৰঙাত যদিও অকণমান এক্সপেঞ্চিভ হয় পিছে মমো জাতীয় বস্তু খাবলৈ অকণমান চিন্তা কৰিবলগীয়া হয় নহয়নে আৰু এই দৃশ্যটো কাৰ ভাল লাগে বাৰু গজৰাজক দেখোঁতে কাজিৰঙা ৰাস্তাৰে আহিলে সেয়াও সহজলভ্য আৰু মই দেৰি নকৰোঁ আপোনালোকক একদম ডেষ্টিনেশ্যনটো দেখুৱাই দিছোঁ কাজিৰঙালৈ আহোঁতে কহৰাত আছে এয়া জনছ কিচেন বুলি ইমান এটা ইউনিক থিমত তেখেতসকলে এই ৰেষ্টুৰেণ্টখন বনাই থৈছে ভিতৰৰ লোকেশ্যনটো দেখিলে আপোনালোকৰ ভাৱ হ'ব মানে ৰেষ্টুৰেণ্ট নে কি হয় মানে এটা অজীৱ নহয় ঠিক এটা ইউনিক লোকেশ্যন হয় বহুত বেছি মানে ইউনিক বুলিয়ে কৈছোঁ আহকচোন সোমাই যাওঁ মই আপোনালোকক দেখুৱাই লওঁ প্ৰথমতে আপোনালোকে প্ৰথম সোমাই এয়া বাইকৰ মানে ৰাইডিং বাইকবিলাকৰ দেখিব মানে ধুনীয়াকৈ ইয়াতে সজাই থৈ দিছে আৰু প্ৰতিটো ৱালত কিমান যে লগো আচলতে কি জানেনে এই মানে ৰেষ্টুৰেণ্টখনৰ যিজন ওনাৰ তেখেতৰ চকবিলাক মানে যিবিলাক তেখেতে ৰাইড কৰা গোটেইবিলাক ইয়াতে সন্নিৱিষ্ট কৰি থৈছে ৱালতো এনেকৈ লগাই থৈছে খুব ধুনীয়া এটা চাই মানে আপোনালোক আপ্লুত হ'ব যিমান তেখেতে পোৱা ট্ৰফিৰ পৰা আদি কৰি এভৰিথিং পিছে মেইন কথাটো হ'ল ইয়াৰ আটাইতকৈ মানে টেষ্টি বস্তুটো হ'ল মমো ইমান ধুনীয়া বনায় আমি প্ৰায়ে কাজিৰঙাৰ ফালেদি অহা যোৱা কৰোঁ পিছে আমি শেহতীয়াকৈহে তেখেতৰ এই যিখন মানে জনছ কিচেন এই ৰেষ্টুৰেণ্টখন মানে আৱিষ্কাৰ কৰিলোঁ আৰু ইয়াৰ মমো খাই একদম মানে আপ্লুত হৈ গ'লোঁ আপোনালোকে বেলেগ ডিছটোক জেনুইনলি মই ক'ম যে বেলেগ যিখিনি তেখেতসকলে আমাক ছাৰ্ভ কৰিছিলে সেইখিনি এজ ইউজুৱেল ঠিক কিন্তু মমোটো ভাবিব নোৱাৰাকৈ তেখেতসকলে ধুনীয়া বনায় আৰু যিসকলে কাজিৰঙা নিশ্চয় এবাৰ হ'লেও আপোনালোকে ফুৰিবলৈ আহে বা কাজিৰঙা ৰাস্তাৰে পাৰ হৈ যায় তো আপোনালোকে আহিলৈ ইয়াত এবাৰ মমোৰ জুতি লৈ চাবচোন মই গোটেইখিনি আপোনালোকক তেখেতসকলৰ ৰেষ্টুৰেণ্টখনৰ ভিউটো দেখুৱাই দিছোঁ তেখেতৰ যে বাইক তেখেতে যে ৰাইডাৰ হয় বাইকৰ মানে তেখেত চকিন গোটেইখিনি এই ৰেষ্টুৰেণ্টখনেই হুবহু মানে প্ৰকাশ কৰে আনকি তেখেতৰ বাহিৰৰ লনখনতো কিছুমান স্পেচিয়েল কোড লিখা আছে আৰু বিশেষকৈ বৌদ্ধৰ এটা মূৰ্তি তেখেতে ইয়াত ৱালত সজাই থৈছে এনেকুৱা ভাল লাগে পৰিৱেশটো আমি খুব ভাল পালোঁ আমি লৈছিলোঁ মমোৰ লগতে চাওমিন আৰু এক বিশেষ ধৰণৰ মানে চাওমিনৰ নিচিনাই নুডলছৰ লগত মিলাই তেখেতসকলে এগৰ সৈতে আৰু এটা বিশেষ বনাইছিলে বস্তুটো কি বনাইছিলে একচুৱেলি নামটোৱে পাহৰিলোঁ কিন্তু মমোটো মানে ভাবিব নোৱাৰা টেষ্টি আৰু সেইবিলাকো ভালেই লাগিছিল পিছে মমোৰ লগত তাৰমানে পাত্তা নাপায় ইমান টেষ্ট হয় আৰু যদি আপোনালোকে কাজিৰঙা ৰাস্তাৰে আহে এবাৰ সোমাই খাই চাব আৰু যদি আপোনালোকে খাইছে মোক কমেণ্টত জনাবচোন মই পিছে আজি আপোনালোকক এইকাৰণেই ক'লোঁ প্ৰায় সকলোৰে সমস্যা বিভিন্ন জেগালৈ আহিলে নহয়নে আৰু এইটো হ'ল সেয়া মই যে কৈছিলোঁ এগৰ সৈতে বনাইছিলে আমি প্ৰথমতে একাপ কফি খাই লৈ অকণমান ৱেইট কৰিলোঁ আৰু গোটেই মানে ৰেষ্টুৰেণ্টখনৰ এলেকাটো চালোঁ খুব বেছি ভাল লাগিলে যিহেতু এটা ইউনিক থিম আৰু চাওমিন মমো আৰু লগতে এয়া নুডলছৰ সৈতে তেখেতসকলে কি নাম কৈছিল পাহৰিলোঁ সেয়াও আমি এতিয়া খাবলৈ লৈছোঁ যথেষ্ট আজি পেট ভৰাই খোৱা হ'ব সপ্তাহটোত পাৰি আৰু নহয়নে আৰু মই আপোনালোকক ইনফৰ্মেটিভ হিচাপতহে জনাইছোঁ যদি আপোনালোকে ভাবে তেতিয়াহ'লে কহৰা পোৱাৰ সময়তে অকণমান চাব ইফালে জনছ কিচেন বুলি আছে আৰু হয়তো গুগলত মাৰি দিলেও আপোনালোকে সেইটো পাই যাব ডেষ্টিনেশ্যনটো এবাৰ চেষ্টা কৰি চাব মমোটোৰ টেষ্ট ল'বলৈ বহুত বেছি টেষ্টি হয়
আৰু এয়া মাজে মাজে অকণমান ফটোৰ ছেশ্যন, মাজে মাজে আকৌ খোৱা বোৱা। আৰু এয়া মই দেখুৱাইছোঁ আপোনালোকক এণ্ট্ৰেঞ্চটো, এটা ধুনীয়া লোকেশ্যন। আৰু কৈছিলোঁ আপোনালোকক বাহিৰৰ ৱালবিলাকতো তেখেতসকলে বিশেষ কোড কিছুমান লিখি থৈছে, এটা মানে সুন্দৰ পৰিৱেশেৰে। আৰু এখন মানে লনৰ নিচিনাকৈ বনাই থৈছে, তাতে অকণমান আমি মাক পুতেক দুয়োটাই অকণমান ঝুলিলোঁ। বৰ বেছি সময় আচলতে ইয়াত কটোৱা নহ'লে, আমি বিশেষ এটা কামত আহিছিলোঁ আৰু সেয়া অকণমান ইয়াতে অকণমান এনজয় কৰি লৈ আৰু এতিয়া ঘৰমুখী হ'ম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোক কমেণ্টত জনাবচোন আপোনালোকে গৈছেনে, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। আজি মই নিজেই বনোৱাৰ ঠাইত আপোনালোকক এটা খুব ভাল লগা খোৱা খাদ্যৰ ডেষ্টিনেশ্যন এটা শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ সৈতে। আশা কৰোঁ ভাল লাগিব। কহৰাত আছে জনছ কিচেন।